হাই এভরিওয়ান, ওয়েলকাম টু মাই ইউটিউব চেনেল। তোমালোকে এতিয়া যদি ভালকৈ পঢ়া নাই তেনেহ'লে সাৱধান, কাৰণ মেট্ৰিক পৰীক্ষালৈ আৰু মাত্ৰ বাকী আছে, মাত্ৰ 3 মাহ তোমালোকে পঢ়িবৰ কাৰণে সময় পাবা। আৰু তাৰপিছত ক্লাছ 9 এনুৱেল এক্সাম হ'ব। তো মেট্ৰিক পৰীক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ ৰুটিন লৈ আছে। কোৱাইট দিয়া আছে, জানুৱাৰীৰ পৰা হ'ব, কোৱাইট দিয়া আছে ফেব্ৰুৱাৰী লাষ্টৰ পৰা হ'ব। তো এইবিলাক ফেক ৰুটিন হয়। আৰু এটা কথা মনত ৰাখিবা, ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইকেতো তোমালোকৰ এক্সাম হ'ব, যেহেতু অলপ আহি থাকে। তো এতিয়া অক্টোবৰ আৰম্ভ হৈ গ'ল, তাৰপিছত তোমালোকে পাবাগৈ নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহতো তোমালোকে পঢ়িবলৈ সময় নাপাবা, অকল ৰিভাইজ মাৰিব লাগিব। আৰু ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে এক্সাম হ'ব। এনেকুৱা নাভাবিবা ফেব্ৰুৱাৰীতে তোমালোকে পঢ়িব পাৰিবা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ আমি যিমান পাৰোঁ ক্লাছ 9-10 ছাত্ৰ ছাত্ৰীসকলক সহায় কৰি গৈ আছোঁ, আৰু তোমালোকক মই যিমান পাৰোঁ সহায় কৰি যাম, সেইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো বহুতো ষ্টুডেণ্ট হাফেলি এক্সাম ভাল হোৱা নাই, তো তোমালোকে চিন্তা নকৰিবা, আমাৰ গাইডেন্স ফ'ল' কৰিলে তোমালোকে 90 এবাভ পাব পাৰিবা। তো এনেকুৱা কোনো কথা নাই যে তোমালোকৰ হাফেলি বেয়া হ'লে যে মেট্ৰিক পৰীক্ষা বেয়া হ'ব, এনেকুৱা কোনো কথা নাই। হাফেলি বেয়া হ'লে মেট্ৰিক পৰীক্ষা ভাল কৰিব পাৰিবা। তো চিন্তা নকৰিবা, তোমালোকক মই নিজৰ ষ্টুডেণ্ট হিচাপে পঢ়াই যাম, শুধুমাত্ৰ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি তোমালোকে সঁচাকৈ ভাবিছা যে ইয়াত দিয়া এডভাইচখিনি ফ'ল' কৰিম, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যিসকলে ভাবিছা যে ইয়াত দিয়া ভিডিঅ'বোৰ চাম আৰু এডভাইচবোৰ ফ'ল' নকৰিম, তেনেহ'লে তোমালোকে ছাবস্ক্ৰাইব নকৰিলে চলিব। কিন্তু যিসকলে ইমপ্ৰুভ কৰিব বিচাৰিছে আৰু মা দেউতাকক প্ৰাউডফুল কৰিব বিচাৰিছে, সেইসকলে ছাবস্ক্ৰাইব কৰিবা। তো অহা দেৰি নকৰাকৈ ইংলিছ ৰুটিন লৈ যাওঁ। তো মই দেখুওৱাৰ দৰে এটা ছাইডতো লিখিম চেপ্টাৰবিলাকৰ নাম, আৰু তোমালোকে লিখিবা ফাৰ্ষ্ট, ছেকেণ্ড আৰু ৰিভিজন। এই ৰুটিনটো বনাই তোমাৰ টেবুলত থৈ দিবা। যদি প্ৰথমে এই লেটাৰটো কৰা তেনেহ'লে এনেকৈ টিক মাৰ্ক দি থ'বা। তো তোমালোকে এই টাইগাৰ ইন দ্য জু ইয়াতে টিক দিবা, এটা পঢ়িলে নেলছন মেণ্ডেলা পঢ়িলে টিক দিবা। আৰু কোনোবাই যদি ছেকেণ্ড দুইবাৰ যদি পঢ়া তেনেহ'লে 2ND যে তাতে টিক দি থ'বা, যাতে চিনি পোৱা যে দুইবাৰ পঢ়িলোঁ মই। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। থেংক ইউ।